সো ডেলটনে কি কৈছিলে যে মেটাৰৰ একদম ইন্ডিভিজুৱেল যেটো কণা আছে সেইটো কি হয় গৈ গৈ আমি কি পাওঁ মেটাৰ বিলাক ভাঙি ভাঙি গৈ থাকিলে আমি কি পাওঁ পৰমাণু পাওঁ হয় না নহয় মেটাৰ বিলাক ভাঙি গৈ থাকিলে আমি এটা অবিভাজ্য বস্তু পাওঁ হেতু কি নাম দিছিলে পৰমাণু দিছিলে পৰমাণু আৰু এটো কি হ'ব অবিভাজ্য অবিভাজ্য মানে ইনডিভিজিবল তাক আৰু ভাঙিব নোৱাৰি ঠিক আছে ইনডিভিজিবল আৰু তাক আৰু ডিভাইড কৰিব নোৱাৰি ইনডিভিজিবল ঠিক আছে এটো মানে কি এটম ঠিক আছে আৰু এইটো কিহেৰে গঠিত বুলি কৈছে এই পৰমাণুটো ইলেক্ট্ৰন লিখি লবা যে ডেলটনৰ মতে কি সব বস্তুৰে প্ৰত্যেকটো পদাৰ্থৰে অবিভাজ্য বস্তুটোৰ নাম ডেলটনে কি দিছে পৰমাণু দিছে আৰু সেই পৰমাণুটো কিহেৰে গঠিত ইলেক্ট্ৰন প্ৰোটন আৰু নিউট্ৰনৰে গঠিত লিখি লবা আৰু নিউট্ৰনেৰে গঠিত ঠিক আছে এটো ইলেক্ট্ৰন প্ৰোটন আৰু নিউট্ৰনৰে গঠিত সো ইট কনসিস্ট অফ atom consist of electron proton and neutron means basically the atom is made up of positive and negatively charged particles charged particles ঠিক আছে এতিয়া কথাটো হল এইটো আমি গম পাওঁ কৰ পৰা ডেলটনৰ পৰা আমি গম পাওঁ কিমান বুজি নাপালে সুধিবা মোক ঠিক আছে ডেলটনৰ পৰা গম পাওঁ মতে কি এটম এটা এটো ধৰা হল এটম এই এটমটো কিহেৰে গঠিত হ'ব এই পৰমাণুটো এটম বা পৰমাণু এই পৰমাণুটো ইলেক্ট্ৰন প্ৰোটন আৰু নিউট্ৰনৰে গঠিত এতিয়া এই ইলেক্ট্ৰন প্ৰোটন নিউট্ৰন বিলাক কেনেকৈ সজ্জিত হৈ আছে ইলেক্ট্ৰন প্ৰোটন আৰু নিউট্ৰন পৰমাণু এটাত কেনেদৰে সজ্জিত হৈ আছে how they are distributed কেনেদৰে সজ্জিত হৈ আছে তাৰ বাবে বিভিন্ন পদাৰ্থবিদে কি দিছিলে আমাক বিভিন্ন পদাৰ্থে বিভিন্ন ধৰণৰ আমাক কি দিছিলে মডেল দিছিলে আৰ্হি দিছিলে হা কি দিছিলে আৰ্হি মানে কি আৰ্হি দিছিলে ঠিক আছে কৌশিক আছা বিভিন্ন তাৰ বাবে বিভিন্ন আছো স্যার ঠিক আছে বিভিন্ন আৰ্হি দিয়া হৈছিল কিহৰ আৰ্হি বিভিন্ন পৰমাণুৰ আৰ্হি দিয়া হৈছিল আৰু আমি এতিয়া সেই পৰমাণুৰ আৰ্হিবিলাক চাই আৰু এই আৰ্হিবিলাক কিহৰ ওপৰত বেছ কৰি আছে এই আৰ্হিবিলাক আমি এটা এটাকে পঢ়ি যাম ঠিক আছে কিছুমান এক্সপেৰিমেন্ট আছে কিছুমান হাইপোথেসিস আছে ঠিক আছে প্ৰথম আৰ্হিটো হ'ব থমসন মডেল অফ এটম আমি কিহৰ কাৰণে আৰ্হিবিলাক দিছে কিহৰ কাৰণে দিছে ডেলটনে ক'লে যে প্ৰত্যেকবিধ পদাৰ্থৰ সব পদাৰ্থৰে কি আছে তুমি ভাঙি গৈ থাকিলে এটা সময়ত এটা অবিভাজ্য তুমি এটা কণা পোৱা আৰু সেই অবিভাজ্য কণাটোৰ নাম হ'ল পৰমাণু অৰ এটম আৰু এই এটমটো কিহেৰে গঠিত ইলেক্ট্ৰন প্ৰোটন আৰু নিউট্ৰনেৰে গঠিত বা কিছুমান পজিটিভলি ধনাত্মক আৰু ঋণাত্মক আধানযুক্ত কণাৰে গঠিত এতিয়া এই ইলেক্ট্ৰন প্ৰোটন আৰু নিউট্ৰন বিলাক এটা এটমত এটা পৰমাণুত কিদৰে সজ্জিত হৈ থাকে কেনেকৈ থাকে তো সেইবিলাক চাবৰ কাৰণে কি দিছে বহুত কেটা আৰ্হি আছে আমাৰ এটমিক
মডেল তাক কয় পৰমাণু আৰ্হি, সেইবিলাক আমি পঢ়িম এতিয়া, ঠিক আছে। 1 নম্বৰত হ'ব আমাৰ থমসন এটমিক মডেল। লিখি লোৱা থমসন এটমিক মডেল। থমসনৰ পৰমাণু আৰ্হি, হা, থমসনৰ পৰমাণু আৰ্হি। ওকে, থমসনৰ পৰমাণু আৰ্হি। থমসনে কি কৈছিল, ইয়াৰ মেইন পইণ্ট কেইটা আমি লিখি লম। থমসনে কি কৈছিল, থমসনে কেতিয়া দিছিল, ইন 1898 ইমান চনত থমসনে এটা কি দিছিল, পৰমাণুৰ আৰ্হি দিছিল। পৰমাণু আৰ্হি এটা আগবঢ়াইছিল কিমান চনত, 1898 চনত পৰমাণু আৰ্হি এটা আগবঢ়াইছিল। আৰু এইটো যেতিয়া দিছিল এই সময়ত ইলেক্ট্ৰন ইতিমধ্যে এক্সপেৰিমেন্টালি আৱিষ্কাৰ হৈ গৈছে, হা, ইলেক্ট্ৰনৰ আৱিষ্কাৰ পৰীক্ষামূলকভাৱে হৈ গৈছিল, হা, পৰীক্ষামূলকভাৱে হৈ গৈছিল। কিন্তু কি হোৱা নাছিল, পৰীক্ষামূলকভাৱে ইয়াৰ হৈ গৈছিল ইলেক্ট্ৰনৰ আৱিষ্কাৰ, কিন্তু ইলেক্ট্ৰন, প্ৰোটন আৰু নিউট্ৰন তেতিয়ালৈকে আৱিষ্কাৰ হোৱা নাছিল। প্ৰোটন নিউট্ৰন আৱিষ্কাৰ হোৱা নাছিলে, ঠিক আছে, প্ৰোটন নিউট্ৰন আৱিষ্কাৰ হোৱা নাছিল। এইটো দিয়াৰ সময়ত প্ৰোটন আৰু নিউট্ৰন আৱিষ্কাৰ হোৱা নাছিল। অকমান প্ৰথম আমি কাহিনীবিলাক জানি ল'ব লাগিব। কৌশিক ছাৰ, শুনি আছা নে তুমি? আছো ছাৰ শুনি। ওকে, আৰু সেইটো সময়ত কি বুলি ভবা গৈছিল, এটম এটা, জে থমসনে কি বুলি ভাবিছিল, এটম এটা বা পৰমাণু এটা, এটম এটা বা পৰমাণু এটা ইলেক্ট্ৰন আৰু ধনাত্মক আধানেৰে গঠিত বুলি ভবা হৈছিল। অনলি ইলেক্ট্ৰন আৰু বেলেগ এটা ধনাত্মক, যিহেতু প্ৰোটন আৱিষ্কাৰ হোৱাই নাছিল, সো প্ৰোটন আৱিষ্কাৰ হোৱা নাছিল কাৰণে কি ভাবিছিল, ইলেক্ট্ৰন আছে আৰু কি আছে, আৰু বেলেগ এটা ধনাত্মক আধান আছে, তাৰ নামটো তেতিয়ালৈকে জনা হোৱা নাছিল, ধনাত্মক আধান, ঠিক আছে, ধনাত্মক কণা এটাৰে গঠিত বুলি কোৱা হৈছিল। প্ৰথমতে কি, প্ৰথম পইণ্টটো হ'ল যে যেতিয়া থমসনে এই মডেলটো দিছিলে, এই আৰ্হিটো দিছিলে, তেতিয়া ইলেক্ট্ৰনৰ আৱিষ্কাৰ হৈ গৈছিল পৰীক্ষামূলকভাৱে, এক্সপেৰিমেন্টালি দা ইলেক্ট্ৰন ৱাজ ডিসকভাৰ্ড, কিন্তু প্ৰোটন আৰু নিউট্ৰন আৱিষ্কাৰ হোৱা নাছিলে। গতিকে থমসনে বেছড অন দি ইলেক্ট্ৰন ডিসকভাৰী তেওঁ কৈছিল যে এটম এটা, পৰমাণু এটা কি হয়, ইলেক্ট্ৰন আৰু এটা বেলেগ ধনাত্মক কণা, সেই কণাটো কি হয় এতিয়াও জনা হোৱা নাই, ধনাত্মক কণাৰে এটম এটা গঠিত বুলি কোনে কৈছিল, থমসনে কৈছিল, ঠিক আছে, থমসনে কৈছিলে। প্ৰথম পইণ্টটো ক্লিয়াৰ হৈছে তোমাৰ। আৰু কেনেকে থাকে, থমসনৰ মতে কি হয়, এইটো ইম্পৰ্টেণ্ট, থমসনে সুধিব পাৰে থমসনৰ মতে কি হয়, এইটো তোমালোকে আগতে পায়ো আহিছা। থমসনৰ মতে হ'ল, what according to Thomson, পৰমাণু এটা ধনাত্মক আধানযুক্ত এটা গোলক, ধনাত্মক আধানযুক্ত এটা গোলক হয়, ঠিক আছে। তাৰ মানে কি, মই কৈ আছো এইমাত্ৰ, এইটো হ'ল ধনাত্মক আধানযুক্ত এটা গোলক। তাত ইয়াত কি হৈ থাকে, এনেকুৱা এটা মানে এটা গোলক, এই গোলকটোৰ ভিতৰত এই আধানবিলাক কি হৈ থাকিব,
এনেকে সজ্জিত হৈ থাকিব চাৰিওফালে তৰমুজ দেখিছা নহয় এইটো সুষমভাৱে ধনাত্মক আধানবিলাক এটা গোলকত এনেকে বিস্তৃত হৈ থকাৰ নিচিনাকে এটমটো এনেকুৱা হ'ব এটা গোলকৰ নিচিনা ইয়াৰ মতে কি পৰমাণু এটা গোলকৰ নিচিনা আৰু সেই গোলকটোত ধনাত্মক আধানখিনি সুষমভাৱে কি হৈ থাকিব বিস্তাৰিত হৈ থাকিব সুষমভাৱে মানে ইউনিফৰ্মলি ডিস্ট্ৰিবিউটেড ঠিক আছে সেইটোৱে কৈছে ক্লিয়াৰ সুষমভাৱে কি হৈ থাকিব বিস্তৃত হৈ থাকিব কি কোনবিলাক ধনাত্মক আধানবিলাক ঠিক আছে এই গোলকটোত ধনাত্মক আধানবিলাক কি হৈ থাকিব সুষমভাৱে বিস্তাৰিত হৈ থাকিব এইটো কোনে কৈছিলে থমসনে কৈছিলে ইউনিফৰ্মলি ডিস্ট্ৰিবিউটেড এইটো থমসনে কৈছিলে ঠিক আছে এইটো কৈছিলে আমাৰ থমসনে ওকে আৰু ইলেক্ট্ৰন কেইটা কি হ'ব হোৱাট এবাউট দ্য ইলেক্ট্ৰনছ আৰু ইলেক্ট্ৰন বিলাক এনেকে আছে যাতে ইলেক্ট্ৰন বিলাক এই গোলকটোত এনেদৰে থাকে যাতে পৰমাণুটো সুস্থিৰ হয় যাতে পৰমাণুটো ষ্টেবল হয় পৰমাণুটো ষ্টেবল হয় ঠিক আছে ষ্টেবল মানে সুস্থিৰ ষ্টেবল হয় পজিটিভ চাৰ্জবিলাক এনেকে কি হৈ থাকিব খিচৰিত হৈ থাকিব সুষমভাৱে খিচৰিত হৈ থাকিব আৰু বাকি ইলেক্ট্ৰনবিলাক কি হৈ থাকিব এনেকুৱা জায়গাত থাকিব গোটেই পৰমাণুটো এটা সুস্থিৰ ৰূপ লয় ঠিক আছে এইটো আছিলে আমাৰ থমসনৰ মডেল কাৰণ থমসন মডেলটো আমি কি কৰিব পাৰো ইফ উই ৰাইট ইন ইংলিছতো ক'ব লাগিব ন কোনোবা আছে ইট ইজ তেওঁৰ মতে কি according to Thomson atom is spherical in shape in which the positive charges are distributed uniformly the positive charges are distributed uniformly মানে সুষমভাৱে and electrons are embedded and electrons are positioned বুলি ক'ব পাৰা position ইংলিছৰ কেইটা কাৰণে লিখি দিছো চাবা according to Thomson model থমসনে কি কয় and electrons are positioned in the shape in such a way that the atom gets most stable configuration okay so এইটো হ'ব ইংলিছত according to Thomson model of atom Thomson model of atom ঠিক আছে so this is your statement from Thomson model থমসনে কি কৈছিল এটমক লৈ কেনে ঠিক আছে ক্লিয়াৰ এই বস্তু যে মই কৈছো এটো কেনেকে ভাবিব পাৰি এটো তুমি এটা তৰমুজ বুলি ভাবিব পাৰা তৰমুজ এটা বুলি ভাবিব পাৰা কেনেকুৱা তৰমুজ সাপোজ এটো এটা তৰমুজ ওয়াটারমেলন তরমুজ মানে ওয়াটারমেলনত নিচিনা ভাবিব পাৰা তুমি ওয়াটারমেলন বা তরমুজ আৰু তৰমুজৰ গুটিবোৰক তুমি কি বুলি ভাবিব পাৰা
তৰমুজৰ গুটিবোৰক মই কি বুলি ভাবিব পাৰো ইলেক্ট্ৰন বুলি ধৰিব পাৰো এইবিলাক ইলেক্ট্ৰন তৰমুজৰ গুটিবিলাক যে আছে তৰমুজটো কলা কলা সেইবিলাক মই কি বুলি ভাবিব পাৰো ইলেক্ট্ৰন বুলি ভাবিব পাৰো ঠিক আছে আৰু গোটেই তৰমুজটোত কি আছে আধানটো কি হ'ব এটা ধনাত্মক আধান হ'ব গোটেই তৰমুজটোত ধনাত্মক আধান আছে আৰু ইলেক্ট্ৰন বিলাক ইয়াৰ মাজত এনেকে সোমাই আছে ঠিক আছে ইলেক্ট্ৰন বিলাক ইয়াৰ মাজত এনেকে সোমাই আছে চলি মই আগত ঠিক আছে হ'ব সো দিজ আৰ ইলেক্ট্ৰনছ এই যে আমি ডায়াগ্ৰামটো আঁকিছিলো এইটো ইলেক্ট্ৰন হ'ব এইবিলাক ইলেক্ট্ৰন বিলাক আছে এইবিলাক ইলেক্ট্ৰনছ ঠিক আছে এইবিলাক হ'ল ইলেক্ট্ৰন কৌশিক আছে নে আছো স্যার শুনি আছা ওকে শুনি আছো ঠিক আছে ওকে সো এইটো ক'ব এইটো ইলেক্ট্ৰন এইটো হৈ গ'ল আমাৰ থমসনৰ মডেল ঠিক আছে এইটো হৈ গ'ল আমাৰ থমসনৰ মডেল ইয়াৰ পিছত কোন আহিলে এতিয়া কথাটো হ'ল থমসনৰ মডেলটো কিমান দূৰ গ্ৰহণযোগ্য থমসনেটো কৈ দিলে যে থমসনৰ মতে হ'ল এটমটো এটা ধনাত্মক আধানৰ গোলক ঠিক আছে আৰু এই ধনাত্মক আধানৰ গোলকটোৰ মাজত ইলেক্ট্ৰন বিলাক এনেকে সোমাই থাকিব যাতে গোটেই পৰমাণুটোৱে কি কৰে এটা সুস্থিৰ ৰূপত থাকে বা ইট ইজ ইন ষ্টেবল কনফিগাৰেশ্যন এতিয়া এই যেটো ওয়াটাৰমেলন বা ইলেক্ট্ৰনৰ কথা কলো এই বস্তুটো ওয়াটাৰমেলনৰ নিচিনা বুলি ভাবিব পাৰি এটমটোক তাৰ মতে থমসনৰ মতে গতিকে থমসনৰ মডেলটো কেতিয়াবা কিম বুলি কয় প্লাম পুডিং মডেল বুলি কয় প্লাম পুডিং মডেল মনত ৰাখিবা প্লাম পুডিং মডেল কোনে দিছিলে প্লাম পুডিং মডেল কোনে দিছিলে এটমৰ প্লাম পুডিং মডেল দিছিলে থমসনে ঠিক আছে প্লাম পুডিং মডেল ওয়াজ গিভেন বাই থমসন প্লাম পুডিং আহৰি বুলি কোৱা হয় অসমীয়াটো প্লাম পুডিংয়ে হ'ব প্লাম পুডিং আহৰি বুলি কোৱা ঠিক আছে সেইটো এতিয়া থমসনৰ মতে থমসনৰ এই যেটো তোমাৰ আহি আছে সেই আহিটো থমসনে এই যে এটম এটা বা পৰমাণু এটা যে বৈদ্যুতিকভাৱে উদাসীন মানে ইলেক্ট্ৰিক্যালি নিউট্ৰেল বৈদ্যুতিকভাৱে উদাসীন সো ইট ইজ ইলেক্ট্ৰিক্যালি নিউট্ৰেল যে হয় এটা এটম বা পৰমাণু কি হয় সদায় বৈদ্যুতিকভাৱে উদাসীন দে আৰ ইলেক্ট্ৰিক্যালি নিউট্ৰেল okay electrically neutral হেতু ই ব্যাখ্যা কৰিব পাৰে কি ব্যাখ্যা কৰিব পাৰে থমসন মডেল can explain that the atom is as a whole electrically neutral এটমটো ওভাৰঅল কি হয় বৈদ্যুতিকভাৱে উদাসীন হয় ঠিক আছে এইটো থমসন মডেলে ক'ব পাৰে থমসন মডেলে কি ক'ব পাৰে এইকেইটা কথা ক'ব পাৰে ঠিক আছে এতিয়া বেসড অন আৰু এইবিলাক আহি দিয়াৰ পিছত আৰু কিছুমান পৰীক্ষা হৈছিল এক্সপেৰিমেন্ট কিছুমান হৈছিল এই এক্সপেৰিমেন্ট বিলাকত লেটাৰ এক্সপেৰিমেন্ট মানে পিছত হোৱা এক্সপেৰিমেন্ট বিলাকে কি প্ৰুফ কৰিলে পৰীক্ষা বিলাকে কি প্ৰুফ কৰিলে যে এই আহৰিটো শুদ্ধ নহয় ঠিক আছে এই আহৰিটো শুদ্ধ নহয় ই অকল এটাই শুদ্ধকে ক'ব পাৰে সেইটো হ'ল এটম এজ এ হোল ইজ নিউট্ৰেল অৰ বৈদ্যুতিকভাৱে উদাসীন এই আহৰিটো শুদ্ধ নহয় বুলি কোনে প্ৰমাণ কৰে পিছত হোৱা পৰীক্ষাবিলাক কিছুমান এক্সপেৰিমেন্ট চলোৱা হৈছিল বেলেগ বেলেগ বিজ্ঞানীৰ দ্বাৰা আৰু সেই বেলেগ বেলেগ বিজ্ঞানীয়ে এটো প্ৰমাণ কৰিলে যে আহৰিটো কি নহয় শুদ্ধ নহয় পৰীক্ষালব্ধভাৱে এটো শুদ্ধ নহয় ঠিক আছে বুজি পাইছা নেক্সট আহিলে ৰাদাৰফোৰ্ড নিউক্লিয়াৰ মডেল অফ এটম হ'ব ইয়াৰ পিছত কোন আহিব ৰাদাৰফোৰ্ডছ মডেল অফ এটম কৌশিক ইয়ালৈকে বুজি পাইছা এইটো আহি
এটা আমি পঢ়িম ৰাদাৰফোৰ্ড, বেলেগ এটা মডেল, 2 নম্বৰ মডেল। থমসনে কি কয় গম পালো আমি। সো নেক্সট পঢ়িম আমি ৰাদাৰফোৰ্ডছ নিউক্লিয়াৰ মডেল অফ এটম। থমসনৰ মেইন পইণ্ট কেইটা লিখি ল'বা তুমি, থমসনে কি কয় কি নকয়। ৰাদাৰফোৰ্ডৰ নিউক্লিয় পৰমাণু আৰ্হি। নিউক্লিয় পৰমাণু আৰ্হি, ঠিক আছে। সো ৰাদাৰফোৰ্ড এটা এক্সপেৰিমেন্ট চলাইছিল। ঠিক আছে, এটা এক্সপেৰিমেন্ট চলাইছিল, পৰীক্ষা এটা এক্সপেৰিমেন্ট। এক্সপেৰিমেন্টটো কেনেকুৱা ধৰণৰ আছিল আমি কিন্তু চাব লাগিব এতিয়া। এইটো এক্সপেৰিমেন্ট কয় ৰাদাৰফোৰ্ডছ আলফা স্কেটাৰিং এক্সপেৰিমেন্ট। ৰাদাৰফোৰ্ডছ আলফা স্কেটাৰিং এক্সপেৰিমেন্ট, ঠিক আছে। ইয়াক কয় ৰাদাৰফোৰ্ডছ আলফা স্কেটাৰিং এক্সপেৰিমেন্ট, বা অসমীয়াত কোৱা হয় ইয়াক ৰাদাৰফোৰ্ডৰ আলফা কণা বিস্ফোৰণ পৰীক্ষা। ৰাদাৰফোৰ্ডৰ আলফা কণা বিস্ফোৰণ পৰীক্ষা। দেখি লোৱা এইটো কি কি কৰা হৈছিল পৰীক্ষাটোত। ইয়াত আমাক কি কি লাগিব, এটা গোল্ডৰ পাত লাগিব। এই পৰীক্ষাটোত ব্যৱহাৰ হোৱা পদাৰ্থবিলাক বা কি কি বস্তু লাগে হা, ৰিকুৱাৰ্ড কি কি লাগিব, গোল্ডৰ পাত লাগিব। গোল্ডৰ পাত মানে গোল্ড ফইল লাগিব, গোল্ড ফইল। নেক্সট আমাক কি লাগিব, আলফা কণাৰ উৎস লাগিব, সোর্স অফ আলফা পার্টিকল। আলফা কণাৰ উৎস লাগিব, that is source of alpha particle। এইটো লাগিব, ঠিক আছে। এই দুটাই লাগিব আমাক। আৰু এটা কি লাগিব আমাক, লিড প্লেট এখন লাগিব, ঠিক আছে। লিড প্লেট বা লেডৰ প্লেট এখন লাগিব। অসমীয়াত লিখিলে লেডৰ প্লেট লাগিব, or you can say lead plates, ঠিক আছে। প্ৰথমতে কি কৰা হৈছে ইয়াত কৰা হৈছে কি, গোল্ড ফইলখন এনেকে ৰাখা হৈছে। তো এখানে এনেকে ইয়াত গোল্ড ফইল এখন ৰাখা হৈছে এনেকে। এখন গোল্ড ফইল এনেকে ৰাখা হৈছে, ঠিক আছে। ইয়াতে আছে কি তোমাৰ আলফা কণাৰ উৎসটো আছে, কেৱল আলফা কণাৰ উৎস। ইয়াৰ পৰা আলফা কণাবিলাক এনেকে আহিব, আহি লিড প্লেটৰ মাজেৰে, এখন লিড প্লেট মাজেৰে আহি এই গোল্ড ফইলখনত পৰিব দিছে, ঠিক আছে। এই আলফা ৰে বিলাক আহি আছে, আলফা কণাৰ ৰে এইবিলাক, ঠিক আছে। দিজ আৰ আলফা ৰেজ। ইয়াক আহি কিনে ক'ত পৰিব দিছে, ইয়াতে এখন গোল্ড প্লেট থোৱা আছে। এখন গোল্ড প্লেট, মই বেলেগ বেলেগ কালাৰ দিলে গম পাবা। এখন গোল্ড প্লেট, ঠিক আছে, গোল্ডৰ প্লেট, এখন গোল্ডৰ প্লেট, দিছ ইজ দি গোল্ড প্লেট। আৰু এই গোল্ড প্লেটখনত কি কৰিব দিছে, আলফা পাৰ্টিকলটো পৰিব দিছে, ঠিক আছে। আৰু এইখন এখন ফটোগ্ৰাফিক প্লেট, এইখনক কয় ফটোগ্ৰাফিক প্লেট। ফটোগ্রাফিক প্লেট।
ফটোগ্ৰাফিক প্লেট মানে কি প্ৰতিপ অফ পৰ্দা অসমীয়াত ক'ব তোমাৰ প্ৰতিপ অফ পৰ্দা বা ফটোগ্ৰাফিক প্লেট আৰু ইয়াত যেতিয়া আলফা কণাটো পৰিব তেতিয়া কি হ'ব ইয়াৰ পৰা গোল পাৰ্টিকল বিলাক গৈ কেনে কিছুমান পাৰ হৈ যাব কিছুমান এনেকে বিচ্ছুৰণ হ'ব বিচ্ছুৰণ হৈ ক'ত খুন্দা দেখাব এইখনত খুন্দা দেখাব ফটোগ্ৰাফিক প্লেটখনত ঠিক আছে এতিয়া কথাটো হ'ল এইখনৰ পৰা যেতিয়া আলফা পাৰ্টিকলটো ওলাই কেনে এই ফটোগ্ৰাফিক প্লেটখনত যেতিয়া খুন্দা মাৰিব যোনটো পইণ্টত খুন্দা মাৰে যিটো বিন্দুত খুন্দা মাৰিব সেই বিন্দুটো কি হৈ উঠিব উজ্জ্বল হৈ উঠিব মানে কি হয় উজ্জ্বল হৈ উঠিব মানে এটা পোহৰ এটা পৰি যাৰ নিচিনা হ'ব যদি ইয়াৰ পৰা গৈ ইয়াত পৰিছে এই বিন্দুটো কি হৈ যাব লাইটেন হৈ যাব উজ্জ্বল হৈ যাব ঠিক আছে কৌশিক আছা নে তুমি বুজি আছা নে কি কৈ আছো আছো ওকে তো এই বিন্দুটোত পৰাৰ লগে লগে মই গম পাই যাম যে আলফা পাৰ্টিকলটো ক'ত গুচি গৈছে আলফা পাৰ্টিকলটো ইয়াৰ পৰা আহিছে আহি 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 কি কৰিছে এই গোল প্লেটখনত খুন্দা মাৰিছে খুন্দা মাৰি পাৰ যদি হৈ যায় ইয়াত পৰিব ইয়াত পৰিলে এই বিন্দুটো কি জ্বলি উঠিব জ্বলি উঠাৰ লগে লগে ফটোগ্ৰাফিক প্লেটখন কি গম পাম আমি যে আলফা পাৰ্টিকল পাৰ হৈ গুচি আহিছে আৰু যদি বেলেগ এটা পইণ্টত পৰে তেতিয়াও গম পাম যে আলফা পাৰ্টিকলটো কোন ফালে গৈছে আমি গম পাম কোনটো ফালে যাব কোনটো ফালে এই গোল এই যিখন ফটোগ্ৰাফিক প্লেট আছে এই ফটোগ্ৰাফিক প্লেটখন জ্বলি উঠিব বুজি পাইছা মই কি কৈছো ডায়াগ্ৰামটো বুজি পাইছা ডায়াগ্ৰামটো এনেকুৱা আকৌ এবাৰ চাই লওঁ ভালকে এইটো বস্তু এখন ফটোগ্ৰাফিক প্লেট এই ফটোগ্ৰাফিক প্লেটখনত ইয়াতে কি আছে এখন গোল ফয়েল এখন আছে আলফা পাৰ্টিকল এফালৰ পৰা আহি আছে যদি আলফা পাৰ্টিকলটো ক্ৰছ কৰি গুচি যায় ইয়াত পৰে য'ত য'ত পৰিব সেইপিনে আমি আলফা পাৰ্টিকলটো যোৱা বুলি গম পাম কাৰণ আলফা পাৰ্টিকলটো য'ত পৰিব ফটোগ্ৰাফিক প্লেটত সেইখিনি বিন্দু কি হৈ যাব ইট উইল লাইট আপ উজ্জ্বল হৈ উঠিব তো যেতিয়া পোহৰ পৰা দেখা পাবা গম পাবা যে আলফা পাৰ্টিকলটো তাত সেইটো ডিৰেকশ্যনত গৈ পৰিছে গতিকে আলফা পাৰ্টিকলটো ইয়াত খুন্দা মৰাৰ পিছত ইয়াত কলাইড কৰাৰ পিছত কোনটো দিশে গতি কৰিছে সেই বস্তুটো আমি ক'ৰ পৰা গম পাম get to know from the light point of the photographic plate photographic plate যেটো উজ্জ্বল হৈ পৰিব সেই বস্তুটো আমি গম পাম আলফা কণাটো কোন দিশে গতি কৰিছে ঠিক আছে এক্সপেৰিমেন্টটো কৰা স্যার মাত্ৰ বুজি বুজি আহিছে এতিয়া আহিছে নে এতিয়া নাই স্যার নাই এতিয়া কৰা নাই বুজি আহিছে কে বলছে ৰবা মোটা হৈছে অলপ আগলৈ ঠিকে আছিল ন অলপ আগলৈ ঠিকে আছিল এতিয়া অলপ আগলৈ ঠিকে আছিল তো ওকে এতিয়া ইয়াৰ আমি অবজাৰভেশন বিলাক চাওঁ অবজাৰভেশন বিলাক আহি গৈছে মাতটো আহি আছে নে ভালকে অবজাৰভেশন বিলাক চাওঁ অবজাৰভেশন মানে পৰীক্ষাটোৰ পৰ্যবেক্ষণ বিলাক কি কি পৰ্যবেক্ষণ কৰিছিলে চাওঁ কি দেখা পাইছিলে পৰীক্ষাটো কৰি থকাৰ পিছত কৰা হোৱাৰ পিছত প্ৰথমতে তেওঁ কি দেখা পাইছিলে যে বেছিভাগ আলফা কণা কি হৈ গৈছে most of the alpha particles pass through the gold foil without any deflection কি কৈছে যে যিবিলাক আলফা কণা আহিব দিছে সেইবিলাক কি হৈছে কোনো ধৰণৰ বিচ্ছুৰণ নোহোৱাকৈ পোনে পোনে কি হৈ গৈছে খৰকি গৈছে ঠিক আছে পোনে পোনে গুচি গৈছে বেছিভাগ প্ৰথম অবজাৰভেশন এইটো বেছিভাগ
আলফা কণা গোল ফইলৰ মাজেৰে বা গোল পাতৰ মাজেৰে পোনে পোনে সৰকি গৈছে স্ট্রেইট পাথর এইটো এটা প্রথম আমি ইয়ার ফলাফলটো চাম ইয়ার পর আমি কি কম সেইটো চাম মানে কি হয়েছে এইটো গোল ফয়েলটো এই গোল ফয়েলটোৰ মাজেৰে যেতিয়া আলফা কণাবোৰ পাৰ হৈ গৈছে ইয়াত কোনো ধৰণৰ যোনটো ৰাস্তাৰে গৈছে কোনটো ৰাস্তাৰে কি হৈ গৈছে যাই কেনে ফটোগ্রাফিক প্লেটত পৰিছে পোনে পোনে গুচি গৈছে যোন পিনে পঠাইছো ঠিক আছে তো এইটো এটা অবজারভেশন ফার্স্ট অবজারভেশন ঠিক আছে নেক্সট অবজারভেশনটো কি দুই নম্বৰ অবজারভেশনটো হল আমাৰ a small fraction of the alpha particle, a small fraction of the alpha particle Sir, মাত্র আমরা বুঝি বুঝি was আকৌ বুঝি বুঝি এসে কিয় বা বুজিব নালাগিছিল এতিয়া আইছে আহিছে ন উম, a small fraction of alpha particle was deflected by small angles কি কি এটা মন ৰাখিব লাগিব deflected by small angles মানে কি কৈছে কম সংখ্যক আলফা কণা সিহঁতৰ গতি পথৰ পৰা বা কক্ষৰ পৰা সৰু কোণত বিচ্ছুৰিত হৈছে রিফ্লেক্ট হৈছে হ'ব মানে কিছুমান আহিছে আহি স্লাইটলি এনেকে রিফ্লেক্ট হৈছে সি যদি সিধা সিধিকে আহিছিল কিছুমান প্ৰথমটো কি কৈছে মই কৈ দিছো প্ৰথমটোৱে কি কৈছে প্ৰথমটোৱে কৈছে যে আলফা পাৰ্টিকল বিলাক এনেকে আহি 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 কি কৰিছে এই গোল ফইলখনত পৰিছে গোল ফইলখনত পৰি কেনে কি হৈছে সিধা সিধি পাৰ হৈ গৈছে এনেকে আহিছে পুৰা সিধা সিধি পাৰ হৈ গৈছে আহিছে পুৰা সিধা সিধি পাৰ হৈ গৈছে কিন্তু তাৰে ভিতৰত কিছুমান ৰে এনেকুৱা আছে যিবিলাক আহিছে এনেকে আহি কেনে কি হৈছে স্লাইটলি এনেকে বেন্ড হৈ গৈছে এনেকে বেকা হৈ গৈছে এটা এংগল কৰি কেনে বেকা হৈ গৈছে এনেকে ঠিক আছে কিছুমান তাৰে ভিতৰত কিছুমানে হে এনেকুৱা হৈছে নিজৰ পাতটো পুৰা পোনে পোনে গুচি যোৱা নাই অকমান কি হৈছে এনেকুৱাকে বেন্ড হৈছে ঠিক আছে বুজি পাইছা এই ৰঙা ৰঙা বিলাক পুৰা ষ্ট্ৰেইট পাৰ হৈ গৈছে সেউজীয়া বিলাক কি হৈছে অকমান বেন্ড হৈছে তো নেক্সটটো তেওঁ এইটো অবজাৰ্ভ কৰিছে এইটো পৰ্যবেক্ষণ কৰিছে এক্সপেৰিমেন্টত 3 নম্বৰটো হ'ব the third observation was a very few alpha particles itu important very few alpha particles bounced back that is they deflected by nearly 180 degree so 180 ডিগ্ৰী কোণত যদি ডিফ্লেক্ট হ'ব লাগে হি কেনেকুৱা আহিব লাগে তাৰে কিছুমান গোল পাৰ্টিকল কি কৰিছে এনেকে যে আহিছে গোল পাৰ্টিকল বিলাক আহি আছে উৎসটোৰ পৰা আহি আহি যেতিয়া গোল ফইলখনত পৰিছে তাৰপিছত কি কৈছে ই আকৌ সিধা সিধি ঘূৰি গৈছে এনেকে পাৰ হৈ যোৱা নাই এনেকে পুৰা যিটো ৰাস্তাই দি আহিছে সেইটো ৰাস্তাৰে ঘূৰি গৈছে আহিছিলে এইটো ৰাস্তাত ঘূৰি গৈছে এইটো ৰাস্তাত হয়নে কিছুমান এনেকে আহিছে আহি এইটো ৰাস্তাত ঘূৰি গৈছে আকৌ আহিছে ঘূৰি গৈছে পুৰা সিধি সিধি 180 ডিগ্ৰীত কি হৈছে ঘূৰি গৈছে ঠিক আছে এইটো হল আমাৰ 3 নম্বৰ এইটো অসমীয়াত কি লিখিবা তুমি কিতাপত আছে তোমাৰ
অতি কম সংখ্যক আলফা কোন কণা পেজত আছে কি কৈছা পেজ নাম্বাৰ তোমাৰ আছে হেৰি তোমাৰ কিতাপত 44 পেজত আছে 44 চোৱাচোন কিতাপত আছে নাই ৰাদাৰফৰ্ডৰ মডেল 2 নম্বৰ চেপ্টাৰত প্ৰায় 180 ডিগ্ৰী কোণত ঘূৰি আহে এটা পৰ্যবেক্ষণ তেওঁ যি দেখিছে চকুৰে তেওঁ যি চকুৰে দেখিলে মই আকৌ কৈ দিছো চোৱা তিনিটা মই একেলগে কৈ দিছো তোমাক এবাৰ এখন হল গোল্ড ফইল আৰু আলফা পাৰ্টিকল বিলাক ইয়াৰ পৰা আহি আছে এইবিলাক আলফা পাৰ্টিকল সাপোজ প্ৰথমটো কি কৈছে যে কিছুমান most of the alpha particles or alpha rays goes through the gold foil without deflection straight আহিছে straight পাৰ হৈ গুছি যাব এনেকে straight পাৰ হৈ গুছি যাব ঠিক আছে সেকেন্ডটোৱে কি কৈছে কিছুমান অতি কম সংখ্যক আহিছে এনেকে আহি স্লাইটলি ডিফ্লেক্ট হৈছে সিধা সিধা পাৰ হৈ যোৱা নাই অকমান এনেকে কিবা এটা কোণত পাৰ হৈ গুছি গৈছে আহিছে আহি অকমান এনেকে কোণ এটা কৰি পাৰ হৈ গুছি গৈছে এটো হৈ গল 2 নম্বৰ পৰ্যবেক্ষণ 2 নম্বৰ অবজাৰভেশন 3 নম্বৰটো কি 3 নম্বৰটো হল যে কিছুমান এনেকে আহিছে নহয় আকৌ সিধা গুছি গৈছে আহা ৰাস্তা দি 180 ডিগ্ৰী কোণ কৰি ঠিক আছে 180 ডিগ্ৰী কোণ কৰি গুছি গৈছে হ'ব এতিয়া আমি আহিম এইকেইটা যে দেখিলে এইকেইটাৰ পৰা আমি কি প্ৰতিপন্ন কৰিব পাৰো আমি কি তথ্য ইয়াৰ পৰা আমি পাব পাৰো ঠিক আছে এতিয়া নেক্সট আমি হেতু পাম কনক্লুজন কি পালো এই এক্সপেৰিমেন্টৰ পৰা সেই কনক্লুজনটো আমি চাওঁ প্ৰথমতে হা তো এতিয়া ৰাদাৰফৰ্ডে কনক্লুজন দিছে আমাক এক নম্বৰতে কি কনক্লুজন দিছে ৰাদাৰফৰ্ডে দিছে প্ৰথম কনক্লুজনটো এই যে কৈছে প্ৰথমতে যে আলফা ৰেবোৰ আহি কেনে তাৰ মাজেৰে উইদাউট এনি ডিফ্লেকশন পাৰ হৈ গৈছে কেতিয়া পাৰ হৈ যাব পাৰিব যেতিয়া কোনো বাধা নাপাব হয় নহয় কিবা এটা বস্তুৰ মাজেৰে যদি একেবাৰে বাধা পোৱা নাই তাৰমানে জন্তু ৰাস্তাত আহিছে খন্তু ৰাস্তা দি পাৰ হৈ গুছি যাব এনেকে খৰকি গুছি যাব তো প্ৰথম যেটো অবজাৰভেশন আছিল যেটো পৰ্যবেক্ষণ আছিল সেইটো কি হয় যে যিবিলাক আলফাৰে আহিছে গোল্ড ফয়েলখনৰ মাজেৰে কি হৈ গৈছে কোনো বাধা নোপোৱাকৈ পাৰ হৈ গুছি গৈছে তাৰ মানে খালি জায়গা আছে তো খালি জায়গা থাকিলেহে একো বাধা নাপাব তো কি কৈছে ৰাদাৰফৰ্ডে কৈছে যে পৰমাণু এটাৰ অধিকাংশ ঠাই খালি মানে শূন্য ঠাই হ'ব এটা হল ফার্স্ট means most of the space inside the atom is empty এটো কোন পৰা গম পাইছো আমি প্ৰথম অবজারভেশনটোৰ পৰা this is from the first observation this is from the first observation হলা এটো কোৰ পৰা প্ৰথম পৰ্যবেক্ষণৰ পৰা ঠিক আছে এটো প্ৰথম পৰ্যবেক্ষণ দ্বিতীয় পৰ্যবেক্ষণটো কি আছিল কৌশিক কোৱা প্ৰথমটোৰ পৰা আমি এটো গম পালো বুজি পাইছা না প্ৰথমটো দ্বিতীয়টো কি আছিল কোৱা কৌশিক আছা কৌশিক দ্বিতীয় পৰ্যবেক্ষণটো কি আছিল আমাৰ কোৱাচোন বলা তোমাৰ মাতটো আহা নাই ভালকে কম সংখ্যক আলফা কণা
প্ৰতিবছৰ পৰা বিস্ফোৰিত আছে বিস্ফোৰিত হৈছে এতিয়া চোৱা আলফা পাৰ্টিকল বিলাক এই যেটো আলফা পাৰ্টিকল বুলি কৈ আছো বা আলফা কণা বুলি কৈ আছো এই আলফা কণাটো এটা ধনাত্মক আধানযুক্ত কণা ঠিক আছে এই আলফা কণাটো কি হয় this is one positively charged particle ধনাত্মক আধান আছে ইয়াত ধনাত্মক আধানযুক্ত কণা ঠিক আছে এই আলফা পাৰ্টিকলটো এটা ধনাত্মক আধানযুক্ত কণা এতিয়া এই যে বিস্ফোৰিত হৈছে বুলি কৈছে নেক্সট পইণ্টত এনেকৈ আহিছে আহি কি হৈছে আহি এনেকৈ ডিফ্লেক্ট হৈ গুচি গৈছে এনেকৈ কেতিয়া ডিফ্লেক্ট হৈ গুচি যাব এনেকৈ ধনাত্মক আধানযুক্ত বস্তু এটা কেতিয়া ডিফ্লেক্ট হৈ গুচি যাব কোৱাচোন তোমালোকে তুমি জানা যে ধনাত্মক আধান আৰু ঋণাত্মক আধানে সদায় কি কৰে আকৰ্ষণ কৰে নে বিকৰ্ষণ কৰে ধনাত্মক ঋণাত্মকে কোৱা ধনাত্মক আৰু ঋণাত্মকে আকৰ্ষণ কৰে নে বিকৰ্ষণ কৰে কৌশিক ধনাত্মক আধানে ঋণাত্মক আধানক আকৰ্ষণ কৰে নে বিকৰ্ষণ কৰে কোৱা পজিটিভ চাৰ্জ যে নেগেটিভ চাৰ্জক এট্ৰাক্ট কৰে নে রিপেল করে কৌশিক কি করে ধনাত্মক আধান নে ঋণাত্মক আধানক কি করে তোমার নেটওয়ার্ক নাই চাগে তোমার মাতটো মই বজি শুনিছো চোৱাচোন তোমাৰ নেটওয়ার্কটো ভালকে আছে নাই মোৰ নেটওয়ার্ক আছে মানে মততে নাই পাইছা এটা এবাৰ আহিছে মাতটো কোৱা ধনাত্মক আধানে ঋণাত্মক আধানক আকৰ্ষণ কৰে নে বিকৰ্ষণ কৰে কোৱা ধনাত্মকে ঋণাত্মকক আকৰ্ষণ কৰে ধনাত্মকে ধনাত্মকক কি কৰে বিকৰ্ষণ কৰে ঋণাত্মকে ঋণাত্মকক কি কৰে ঋণাত্মকে সদায় বিকৰ্ষণ কৰিব হয় নে নহয় পজিটিভ রিপেল নেগেটিভ রিপেল পজিটিভ নেগেটিভ এট্রাক্ট ঠিক আছে এতিয়া নেক্সট যেটো পৰ্যবেক্ষণ মতে আমাৰ কি আছিল নেক্সট পৰ্যবেক্ষণ মতে যেটো আলফা পাৰ্টিকল যেটো পজিটিভলি চাৰ্জ পাৰ্টিকল এটো পজিটিভলি চাৰ্জ পাৰ্টিকল আলফা পাৰ্টিকল যেতিয়া আহি আছে তেতিয়া কি স্লাইডলি এনেকে বিস্ফোৰিত হৈ গৈছে ডিফ্লেক্ট হৈ গৈছে এটো কেতিয়া হ'ব এইটো যেতিয়া ইয়াৰ ভিতৰত কিবা পজিটিভলি চাৰ্জ পাৰ্টিকল থাকিব এটমটোৰ ভিতৰত ই য'ত খুন্দা মাৰিছে এখন আছিল গোল ফয়েলখন এই গোল ফয়েলখনত মাজেদি যাওঁতে তাৰ কি হৈছে ই অকমান এনেকে ডিফ্লেক্ট হৈ গৈছে বা বিস্ফোৰিত হৈ গৈছে কেতিয়া বিস্ফোৰিত হ'ব আলফা পাৰ্টিকল এটা পজিটিভলি চাৰ্জ পাৰ্টিকল আৰু ইয়াক বিস্ফোৰিত কোনে কৰিব পাৰিব আৰু বেলেগ পজিটিভ চাৰ্জ লাগিব এতিয়া কি হ'ব ডিফ্লেক্ট হ'ব পাৰিব সো আমি ইয়াৰ পৰা কি বুজিছো কি বুজি পাওঁ কাৰণ ৰিপালসিভ ফোর্স থাকিলে কি হ'ব বিকৰ্ষণী বল থাকিব লাগিব তেতিয়া কি হ'ব তাক ডিফ্লেক্ট কৰিব পাৰিব হয় নহয় বুজি পাইছে নে নাই ছাৰটো বুজি বুজি পোৱা নাই ধনাত্মক এতিয়া চোৱা আলফা পাৰ্টিকলটো মই কি বুলি কৈছো আলফা কণাটো ধনাত্মক হয় নে নহয় আধানযুক্ত এইটো ধনাত্মক আধান আছে আলফা পাৰ্টিকলটোৰ ওপৰত বুজি পাইছা এটোটো বুজি পাইছা আলফা কণা যেটো আমি পঠাই আছো সেইটো ধনাত্মক আধান আছে ধনাত্মক আধান মানে জানা না তুমি ধনাত্মক আধান আছে এতিয়া এই ধনাত্মক আধানটোৱে দ্বিতীয় পৰ্যবেক্ষণটোৰ মতে কি আছিল দ্বিতীয় পৰ্যবেক্ষণটো কি কৈছিল যে আলফা পাৰ্টিকল বিলাক আহে আলফা পাৰ্টিকল বিলাক এনেকে আহে আহি কেনে কি কৰে ইয়াৰ পৰা অকমান এনেকে স্লাইড ডিফ্লেক্ট হৈ যায় এনেকে গুচি যায় হয় নে নহয় এটি অকল বুজিছা
বুজিছা নাই? হেল্ল' কৌশিক কৌশিক বুজি আছা? কৌশিক শুনিছা নে নাই? কি হল? শুনিছা না? শুনিছো স্যার। ওকে, এইটো বস্তু যে আলফাটো যে মই কৈ আছো বাৰে বাৰে ধনাত্মক, এই বস্তুটো বুজি পাইছা? ধনাত্মকটো এতিয়া এই ধনাত্মক পাৰ্টিকলটো আহি 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 কি হৈছে, এনেকে চিধা গুচি যোৱা নাই, কি গৈছে অকমান এনেকে ডিফ্লেক্ট হৈ গৈছে। এনেকে ডিফ্লেক্ট হ'ব হলে কেতিয়া ডিফ্লেক্ট হ'ব? যেতিয়া তাৰ ওপৰত বিকৰ্ষণী বল লাগিব। যদি বিকৰ্ষণ বল লাগে তেতিয়াহে এনেকুৱা হ'ব পাৰিব। আলফা পাৰ্টিকলটোৰ ওপৰত বিকৰ্ষণী বল লাগিব। বিকৰ্ষণী বল কেতিয়া লাগিব? বেলেগ এটা পজিটিভ চাৰ্জ থাকিব লাগিব, বেলেগ এটা কি থাকিব লাগিব? ধনাত্মক আধান থাকিব লাগিব ইয়াৰ মাজত, তেতিয়াহে কি হ'ব? ডিফ্লেক্ট হ'ব। বুজি পাইছা? পাইছো স্যার। ওকে, ঠিকে আছে। তাৰমানে মই ইয়াৰ পৰা ক'ব পাৰো যে এই এটমটোৰ ভিতৰত কি আছে? পজিটিভ চাৰ্জ আছে। ঠিক আছে, আৰু পজিটিভ চাৰ্জটো ক'ত নাই চোৱা, নহলে প্ৰথমটোৱে কি কৈছিল? প্ৰথমটোৱে কৈছিল যে আলফা বিলাক গোটেই ধুনীয়াকৈ পাৰ হৈ গৈছে বহুত বিলাক, কিন্তু ক'বাত ক'বাত এনেকুৱা সৰু সৰু ডিফ্লেকশ্যন হৈছে। কেতিয়া হ'ব? যেতিয়া পজিটিভ চাৰ্জটোৰ কাষেৰে আলফা পাৰ্টিকলটো গুচি যাব, কাৰণ আলফা পাৰ্টিকলটো এটা ধনাত্মক আধানযুক্ত কণা, আৰু যদি সেই ধনাত্মক আধানযুক্ত কণা এটা বেলেগ এটা ধনাত্মক আধানৰ কাষেৰে গুচি যাব, তেতিয়া কি হ'ব? সি চিধা যাব পাৰিবনে? নোৱাৰিব, কাৰণ তাক কি কৰিব? বিকৰ্ষণ কৰিব নহয় তাক। তেতিয়া সি অলপ পাথটো বেকা কৰি যাব লাগিব, বেকা হৈ যাব লাগিব। বুজি পাইছা? এতিয়া ইয়াৰ পৰা আমি আৰু এটা কথা ক'ব পাৰো যে এই পজিটিভ চাৰ্জটো আমি যে কৈছো পজিটিভ চাৰ্জ আছে, কোনটোৰ পৰা গম পালো আমি? সেকেন্ড পৰ্যবেক্ষণটোৰ পৰা গম পালো। এই পজিটিভ চাৰ্জটো কিন্তু কি হৈ থকা নাই? ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড হৈ থকা নাই। ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড হৈ থকা নাই। ডিষ্ট্ৰিবিউটেড, নট ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড, মানে সুষমভাৱে বিস্তাৰিত হৈ থকা নাই। যদি সুষমভাৱে বিস্তাৰিত হৈ থাকিলে হয় চাৰিওফালে, তেতিয়া কি হ'লহেঁতেন? এই এটমটোৰ মাজেৰে আলফা পাৰ্টিকল বিলাক ডাইৰেক্ট চিধা চিধি যাব পাৰিলে হয়নে? নোৱাৰিলে হয়। এটা জেগাত সাপোজ বহুত বিলাক পজিটিভ চাৰ্জ আছে, এটা জেগাত গোল ফইলখনত ধৰা হ'ল, গোল ফইলখনত এইখন গোল ফইলখনত যদি থাকিলেহেঁতেন এনেকুৱা পজিটিভ 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 চাৰিওফালে, তেতিয়া কি হ'লহেঁতেন? এইপিনে গোটেই আলফা পাৰ্টিকলৰ এইবিলাক এনেকে গুচি যাব পাৰিলে হয় নে? নোৱাৰিলে হয়, কাৰণ যোনপিনে যায় সোনপিনে কি পালে হয়? পজিটিভ চাৰ্জ পালে হয়। তো তাৰ পৰা আমি কৈছো যে এই আলফা পাৰ্টিকলছ বিলাক যে অকমান ডিফ্লেকশ্যন হৈছে, তো পজিটিভ চাৰ্জটো কি নাই? সুষমভাৱে বিস্তাৰিত হৈ থকা নাই, যিটো আমাক কোনে কৈছিলে? কোনে সুষমভাৱে বিস্তাৰিত হৈ থকা বুলি কৈছিলে? থমছনে কৈছিলে। সুষমভাৱে বিস্তাৰিত, এইটো ভুল, মানে বিস্তাৰিত হৈ থকা নাই। হল? বুজি পাইছা? এইটোৰ পৰা আমি কি কলো? পজিটিভ চাৰ্জ আছে, কিন্তু সুষমভাৱে বিস্তাৰিত হৈ থকা নাই। থাৰ্ড অবজাৰভেশ্যনটো কি আছিলে আমাৰ? 3 নম্বৰ অবজাৰভেশ্যনটো কি আছিলে? 3 নম্বৰ অবজাৰভেশ্যনটো আছিলে, ইফ এইটো এখন যদি গোল দুই ফইল নম্বরটো হয়, লেখাতে ইটস এ গোল। লিখি। কোন 2 নম্বৰটো? আচ্ছা, 2 নম্বৰটো লিখা তুমি। 2 নম্বৰটো লিখা পিছে তুমি। 2 নম্বৰটো লিখা। এই 2 নম্বৰটো কৈছে যে পৰমাণু এটা কি থাকিব? ধনাত্মক আধানযুক্ত কণা এটা থাকিব, আৰু এই ধনাত্মক আধানযুক্ত কণাটো সুষমভাৱে বিস্তাৰিত হৈ নাথাকিব এটমটোৰ ভিতৰত, পৰমাণুটোৰ ভিতৰত। ঠিক আছে? বুজিছা? বুজিছা? ওকে, সুষম, মই লিখি দিছো, লিখা তুমি। মই লিখি দিছো, তুমি লিখা। 2 নম্বৰটো লিখি দিছো, লিখা।
লিখা তুমি এনেকে লিখা যে 2 নম্বৰ আৰু 3 নম্বৰটোৰ পৰা আৰু দুটাৰ পৰা আৰু 3 নম্বৰটোৰ পৰা দুটা মিলাই কেনে তুমি লিখিব পাৰা দুটা মিলাই লিখা যে পৰমাণু এটাৰ ভিতৰত পৰমাণু এটাত ধনাত্মক আধান সুষমভাৱে বিস্তৃত হৈ নাথাকে এই ধনাত্মক আধান পৰমাণু এটাৰ ভিতৰত এটা সূক্ষ্ম ঠাইত থাকে ঠিক আছে সূক্ষ্ম ঠাইত থাকে আৰু পৰমাণুটোৰ ভৰ আৰু ধনাত্মক আধান এই সূক্ষ্ম ঠাইটোত থূপ খাই থাকে এনেকে লিখা আধান এই সূক্ষ্ম ঠাইটোত থূপ খাই থাকে so you can write in English also ইংলিছত মই লিখি দিম the positive charge is not spread or distributed throughout the atom uniformly the positive charge has been concentrated in a very small volume of the atom okay? এটা হলো তোমার কনক্লুশন ঠিক আছে
সূক্ষ্ম ঠাই য'ত এই সূক্ষ্ম ঠাইখিনি য'ত পৰমাণুটোৰ ভৰ আৰু ধনাত্মক আধানখিনি থূপ খাই থাকে, ধনাত্মক আধানখিনি থূপ খাই থাকে, তাক পৰমাণুটোৰ নিউক্লিয়াছ বুলি কোৱা হয়। পৰমাণুটোৰ নিউক্লিয়াছ বুলি কোৱা হয়। নিউক্লিয়াছ বুলি কোৱা হয়। হ'ব? So ইয়াক কি বুলি কোৱা হয়? নিউক্লিয়াছ বুলি কোৱা হয়। Here also you can write. So this is called the nucleus of an atom. Okay? ইয়াক কি বুলি কয়? এই কনচেন্ট্ৰেটেড এৰিয়া কি বুলি কয়? কনচেন্ট্ৰেটেড স্মল ভলিউম is called nucleus of the atom. Nucleus of the atom. ঠিক আছে? ওকে। এতিয়া এই গোটেইখিনি পঢ়াৰ পিছত আমি তিনটা মেইন পইণ্ট আমি পঢ়িম। কি ক'লে ৰাদাৰফৰ্ডে কি ক'লে আমি চাম এবাৰ। আছা না কৌশিক তুমি? শুনি আছা? আছো বুজি স্যার। পাইছা লাগে? আছো স্যার। এতিয়া এই তিনটা বস্তু ঠিক আছে, তিনটা বস্তু আমি লিখি দিওঁ। আমি কি কি গম পালো? এই পৰীক্ষাটোৰ পৰা কি গম পালো যে পৰমাণু এটাৰ ভিতৰত এটা সূক্ষ্ম কেন্দ্ৰ আছে, এটা সূক্ষ্ম কেন্দ্ৰ আছে, আৰু এই কেন্দ্ৰটোত কি হৈ থাকে কোৱা? এই কেন্দ্ৰটোত কি হৈ থাকে? পৰমাণুটোৰ আটাইখিনি ধনাত্মক আধান আৰু ভৰ থূপ খাই থাকে। মনত থাকিব, আটাইখিনি ধনাত্মক আধান আৰু ভৰ থূপ খাই থাকে। ঠিক আছে? থূপ খাই থাকে। আৰু এইটোকে কি বুলি কোৱা হয়? নিউক্লিয়াছ বুলি কোৱা হয়। এইটোকে পৰমাণু এটাৰ নিউক্লিয়াছ বুলি কোৱা হয়। আৰু নিউক্লিয়াছৰ ঘনত্ব চবতকে বেছি। 2 নম্বৰ পইণ্টটো হ'ল তোমাৰ আৰু ইলেক্ট্ৰনবোৰ কেনেকে থাকিব বুলি কৈছে? ইলেক্ট্ৰনবোৰ নিউক্লিয়াছৰ চাৰিওফালে বৃত্তাকাৰ পথেৰে কি কৈছা? কিবা কৈছা? আগৰ খিনিতে অলপ ব্যাখ্যা বাকী ৰ'ল। বুজি পোৱা নাই? কি কৈছা? আগৰ খিনি লেখাই নহ'ল। এইটো চাই লোৱা, লিখি লোৱা। বৃত্তাকাৰ পথেৰে তীব্ৰ গতিত ঘূৰি থাকে।
আৰু এই ঘূৰি থকা পথবিলাকক কি বুলি কোৱা হয় কক্ষপথ বুলি কোৱা হয় কক্ষপথ হা ঘূৰি থকা পথবিলাকক কক্ষপথ বুলি কোৱা হয় বা ইংলিছতে কয় অৰবিট কক্ষপথ বুলি কোৱা হয় ঠিক আছে লিখা হ'লনে জবাবৰ ওপৰত ওকে তো 3 নম্বৰটো লাষ্টৰ পইণ্টটো হ'ব থাৰ্ড পইণ্ট ইলেক্ট্ৰনবোৰ কি হয় নিউক্লিয়াছত কি চাৰ্জ আছে বুলি কৈছো ধনাত্মক আধান আছে বুলি কৈছো নিউক্লিয়াছত কি আধান থাকে ধনাত্মক আধান থাকে আৰু ইলেক্ট্ৰনৰ আধান কি ইলেক্ট্ৰনৰ আধান ঋণাত্মক ইলেক্ট্ৰনৰ কি আধান ঋণাত্মক আধান ঠিক আছে ইলেক্ট্ৰন আৰু এটা কথা কৈছিল যে ইলেক্ট্ৰন আৰু নিউক্লিয়াছটো যেহেতু কি হয় ধনাত্মক আধানেৰে গঠিত আৰু ইলেক্ট্ৰনবোৰ ঋণাত্মক আধানেৰে সো ইলেক্ট্ৰন আৰু নিউক্লিয়াছ স্থিতিবৈদ্যুতিক আকৰ্ষণী বলেৰে কি হৈ থাকিব সদায় ইটোৱে সিটোক লিখা হৈছে বান্ধি ৰাখিব ঠিক আছে স্থিতিবৈদ্যুতিক আকৰ্ষণী বলেৰে বান্ধ খাই থাকে সো এই গোটেইকেইটা পস্তুলেট যদি মই লিখা হৈছে যদি কোৱা লিখা হৈছে ওকে ঠিক আছে নেক্সট এইকেইটা যদি মই ইংলিছত লিখিব লাগে যোনে মানে আমাৰ ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টবিলাকৰ কাৰণে সো চোৱা কনক্লুজন ড্ৰন বাই দি ৰাদাৰফোৰ্ড কনক্লুজন drawn from Rutherford's alpha scattering experiment. Alpha scattering experiment. So what are the conclusion drawn from this? 1 number conclusion to asile amar first conclusion. So what is the first conclusion? The positively charged and most of the mass of the atom. The পজিটিভ চাৰ্জ মানে কৈছে যে মই গোটে লিখি নিদিও তোমালোকৰ কিতাপত আছে 32 নম্বৰ পেজত লিখি লবা হা the positive charge and the most of the masses গোটেইখিনি মাস এটা এটমৰ গোটেইখিনি মাস কি থাকিব একদম সেন্টাৰত থাকিব present at a small region of the atom small region of the atom চাই লও এনেকুৱা মই যদি ডায়াগ্ৰাম আকৌ ডায়াগ্ৰামে কি বুজাই দিও এটা যদি এটম হয় এই এটমটোৰ ভিতৰত কি থাকিব এনেকুৱা সৰু এটা জায়গা থাকিব যেটো জায়গা কি হ'ব এটমটোৰ গোটেই যিমান পজিটিভ চাৰ্জ আছে এটমটোত যিমান পজিটিভ চাৰ্জ আছে all the charges will be concentrated at this particular place হ'ব and all the mass of the atom will be concentrated at this point and this point is called the nucleus ঠিক আছে nucleus এটো ফার্স্ট পয়েন্ট তো হ'ব নেক্সট পয়েন্ট তো কি কৈছে এই নিউক্লিয়াস তো কি হ'ব it is surrounded by the electrons okay electrons and these electrons revolve around the nucleus in some circular orbits okay in circular path দি ঘূৰিব এই ইলেক্ট্ৰন বিলাক
they will revolve around the nucleus. এইটো নিউক্লিয়াছ হৈ গ'ল, এই নিউক্লিয়াছৰ চাৰিওফালে ইলেক্ট্ৰনবিলাক ঘূৰিব, ঠিক আছে। আৰু এই বিলাকক কি বুলি কোৱা হয়? অৰবিট। The path, circular path at which, in which electrons are revolving around the nucleus are called the orbits. অসমীয়াত কয় কক্ষপথ। এইটো হ'ব সেকেন্ড পইণ্ট। আৰু থাৰ্ড পইণ্টটো কি কৈছে? নিউক্লিয়াছত মই কি বুলি কৈছো? নিউক্লিয়াছত কি আছে? পজিটিভ চাৰ্জ আছে আৰু গোটেই মাছখিনি নিউক্লিয়াছত আছে। নিউক্লিয়াছৰ পজিটিভ চাৰ্জ আৰু ইলেক্ট্ৰনৰ কি চাৰ্জ? নেগেটিভ চাৰ্জ। So nucleus and electrons are always bound by the electrostatic force of attraction. It over 3 number point. Because these three are main conclusion drawn from the Rutherford alpha scattering experiment. ঠিক আছে? বুজি পাইছা সবে? I hope তোমালোকে সবে বুজি পাইছা গোটেইখিনি, হয়নে? কৌশিক ইয়ালৈকে বুজি পাইছা ন? আমি নেক্সট ক্লাছত কি পঢ়িম? এটমিক নাম্বাৰ এণ্ড মাছ নাম্বাৰ কি হয়, আইসোবাৰ কি হয়, আইসোটোপ কি হয়। Then we will go for drawbacks of Rutherford's atomic model. তাৰপিছত লাহে লাহে আমি কিহত যাম? ৰেডিয়েশ্যনত যাম, ৱেভ নেচাৰ অফ ৰেডিয়েশ্যন, বোৰ্ছ মডেলত যাম, বোৰ্ছ মডেল বুলি আছে তাত যাম, ঠিক আছে। চ' ইন দিছ ৱে উই উইল গ' অন, ঠিক আছে। চ' আজিলৈ মই ক্লাছটো ইয়াতে সামৰিম। কৌশিক বুজি পাইছা ন? কৌশিক পাইছো ছাৰ বুজি। ওকে ওকে ঠিক আছে তেতিয়াহ'লে আজিলৈ মই ক্লাছটো আৰু গুড নাইট, থেংক ইউ।